আজিৰ পাঠত আমি পাৰ্ট বিৰ ইন্ট্ৰডাক্টৰী মেক্ৰ' ইকনমিক্সৰ ইউনিট 7 মানি এণ্ড বেংকিঙৰ বিষয়ে আলোচনা কৰিম। আজিৰ পাঠত মুদ্ৰাৰ অৰ্থ, মুদ্ৰাৰ ক্ৰমবিকাশ আৰু মুদ্ৰাৰ শ্ৰেণীবিভাজন সম্পৰ্কে আমি আলোচনা কৰিম। মুদ্ৰাৰ অৰ্থ। মুদ্ৰাৰ ইংৰাজী প্ৰতিশব্দ হৈছে মানি আৰু এই মানি শব্দটো আহিছে লেটিন শব্দ মনেটাৰ পৰা। মনিটা শব্দটো আহিছে ৰোমান দেৱতা জুনুৰ উপাধিৰ পৰা। সাধাৰণতে মুদ্ৰাই সাধাৰণ ক্ৰয় ক্ষমতাক বুজায়। লেনদেন কাৰ্য সম্পাদন কৰাত সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য যিকোনো বস্তুকে মুদ্ৰা হিচাপে বিবেচিত কৰা হয়। বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰা আৱিষ্কাৰ হোৱাৰ আগতে গোটেই বিশ্বতে দ্ৰব্য বিনিময়ৰ যোগেদি মানুহৰ অভাৱ পূৰণ কৰা হৈছিল। এই প্ৰথাক পণ্য বিনিময় প্ৰথা বুলি কোৱা হৈছিল। কিন্তু বিভিন্ন অসুবিধাৰ বাবে এই প্ৰথা লুপ্ত হৈ পৰে আৰু বিভিন্ন পৰ্যায়ৰ মাজেৰে আহি মুদ্ৰাই বৰ্তমানৰ অৱস্থা পায়হি। মুদ্ৰাৰ সংজ্ঞা। অধ্যাপক ৱাকাৰৰ মতে মুদ্ৰাই যি কৰে সেয়েই মুদ্ৰা। অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে মুদ্ৰা হৈছে এনে এটা বস্তু যাক বিনিময়ৰ মাধ্যম হিচাপে সকলোৱে গ্ৰহণ কৰে আৰু একে সময়তে যি মূল্যৰ যোগ আৰু সঞ্চয়ৰ বাহন হিচাপে ব্যৱহাৰ হয়। এতিয়া আমি চাম মুদ্ৰাৰ ক্ৰমবিকাশ সম্পৰ্কে। মুদ্ৰাই বিভিন্ন পৰ্যায়ৰ মাজেৰে আহি বৰ্তমানৰ ৰূপ পাইছেহি। মুদ্ৰাৰ ক্ৰমবিকাশত সাধাৰণতে 4টা পৰ্যায় আছে। প্ৰথমটো হৈছে সামগ্ৰী মুদ্ৰা, য'ত সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ বিনিময় হৈছিল, যেনে জন্তুৰ ছাল, জন্তুৰ নোম, দা-কুঠাৰ, বাচন-বৰ্তন, শাক-পাচলি, চাউল, জীৱ-জন্তু আদি। বৰ্তমানেও অসমৰ মৰিগাঁও জিলাত সামগ্ৰী মুদ্ৰা প্ৰচলিত হৈ আছে। বিশেষকৈ জানুৱাৰী মাহত এই সামগ্ৰী মুদ্ৰাৰ বাবে এক মেলা অনুষ্ঠিত কৰা হয়, যাক জোনবিল মেলা বুলি কোৱা হয়। মাঘ বিহুৰ কেইদিনমানৰ পিছতেই এই জোনবিল মেলা অনুষ্ঠিত কৰা হয় 3দিনীয়াকৈ, য'ত সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ বিনিময় কৰা হয়। দ্বিতীয় পৰ্যায়টো হৈছে ধাতৱীয় মুদ্ৰা। সামগ্ৰী মুদ্ৰাৰ ক্ষেত্ৰত বহু পৰিমাণে অসুবিধা থকা হেতুকে মানুহে ধাতৱীয় মুদ্ৰা ব্যৱহাৰ কৰিবলৈ লয়। ইয়াত সোণ, ৰূপ, তাম আদি ধাতুক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল। কাগজী মুদ্ৰা। ধাতু মুদ্ৰাসমূহ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিবৰ বাবে অসুবিধা হোৱা বাবে কাগজী মুদ্ৰাৰ প্ৰচলন কৰা হয়, যিসমূহ আমি বৰ্তমান সময়ত ব্যৱহাৰ কৰি থাকোঁ। 100 টকীয়া, 50 টকীয়া, 10 টকীয়া, 20 টকীয়া, 2000 টকীয়া নোটসমূহ হৈছে কাগজী মুদ্ৰা। বেংক মুদ্ৰা। চেক, দেনা কাৰ্ড, পাওনা কাৰ্ড আদিৰ যোগেদি লেনদেন কৰা মুদ্ৰাক বেংক মুদ্ৰা বুলি কোৱা হয়। বেংক মুদ্ৰাত এজনে আন এজনক পইচা বা টকা দিয়াৰ সলনি তেওঁ চেক বা
দেনা কাৰ্ড বা পাওনা কাৰ্ডৰ যোগেদি তেওঁ দিব লগা টকাৰ পৰিমাণ দিব পাৰে। এতিয়া আমি চাম মুদ্ৰাৰ শ্ৰেণী বিভাজন সম্পৰ্কে। বিশেষকৈ মুদ্ৰাক তিনিটা ভাগত ভাগ কৰা হৈছে: পূৰ্ণ মুদ্ৰা, ঋণ মুদ্ৰা আৰু বিহিত মুদ্ৰা। পূৰ্ণ মুদ্ৰা: এনে মুদ্ৰাৰ দ্ৰব্যমূল্য মুদ্ৰামূল্যৰ সৈতে সমান হয়। অৰ্থাৎ এনে মুদ্ৰা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা ধাতু বা সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ওপৰত লিখা মূল্যৰ সৈতে সমান হয়। দ্বিতীয় প্ৰকাৰটো হৈছে ঋণ মুদ্ৰা। এনে মুদ্ৰাৰ ধাতু মূল্যতকৈ মুদ্ৰা মূল্য বেছি, যেনে প্ৰতীক মুদ্ৰা। যেনে ভাৰতত প্ৰচলিত 5 টকা, 2 টকা, 1 টকা ইত্যাদি হৈছে প্ৰতীক মুদ্ৰা, যিবিলাকৰ খোদিত মূল্য ধাতব মূল্যতকৈ বেছি হয়। প্ৰচলিত প্ৰতিশ্ৰুতি মুদ্ৰা: ভাৰতবৰ্ষত প্ৰচলন কৰা 5 টকা, 10 টকা, 20 টকা, 500 টকা, 2000 টকা ইত্যাদি নোটসমূহ হৈছে প্ৰতিশ্ৰুতি মুদ্ৰা, যিবিলাকৰ লিখিত মূল্য কাগজৰ মূল্যতকৈ অধিক, য'ত ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে স্বাক্ষৰ কৰে যে আই প্ৰমিছ টু পে দ্য বিয়েৰাৰ দি ছাম অফ ৰুপিজ বুলি। অৰ্থাৎ ই এক প্ৰতিশ্ৰুতি পত্ৰৰ দৰে হয়। বেংক আমানত: চেকৰ জৰিয়তে জমা কৰা যিবিলাক চেকৰ জৰিয়তে জমা হৈছে ঋণ মুদ্ৰা, কাৰণ বেংকে এই চেকৰ সমান জমা মূল্য বা ইয়াৰ সমান বিত্তীয় সম্পদ ঘূৰাই নিদিয়ে। তাৰ পাছতে আদেশী মুদ্ৰা: যি মুদ্ৰা চৰকাৰৰ আদেশৰ দ্বাৰাহে গ্ৰহণ কৰা হয়, তেনে মুদ্ৰাক আদেশী মুদ্ৰা বুলি কোৱা হয়। ভাৰতবৰ্ষত প্ৰচলিত যিবিলাক টকা, 100 টকীয়া, 500 টকীয়া, 2000 টকীয়া ইত্যাদি নোটসমূহ হৈছে আদেশী মুদ্ৰাৰ উদাহৰণ। ইয়াৰ পিছত আছে ঋণ মুদ্ৰাৰ আন এটা প্ৰকাৰ উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা। ভাৰতৰ ৰিজাৰ্ভ বেংক আৰু ভাৰত চৰকাৰে ছপা কৰা মুদ্ৰাই হৈছে উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা। এই মুদ্ৰা জনসাধাৰণৰ হাতত থকা চলনশীল মুদ্ৰা, বাণিজ্যিক বেংকৰ নগদ জমা আৰু ভাৰতৰ ৰিজাৰ্ভ বেংকৰ অন্যান্য জমাসমূহ লৈ গঠিত হৈছে। মুদ্ৰাৰ অন্যটো প্ৰকাৰ হৈছে বিহিত মুদ্ৰা। এনে মুদ্ৰা ঋণ পৰিশোধ কৰিবলৈ আৰু আন বাধ্যবাধকতাসমূহ দূৰ কৰিবলৈ আইনগতভাৱে ব্যৱহাৰ কৰা হয়, যেনে কাৰেন্সি নোট, ধাতু মুদ্ৰা আদি। ই তিনি প্ৰকাৰৰ: সসীম বিহিত মুদ্ৰা, অসীম বিহিত মুদ্ৰা আৰু ঐচ্ছিক মুদ্ৰা। এতিয়া সসীম বিহিত মুদ্ৰা কি? যে এক নিৰ্দিষ্ট সীমাৰ ভিতৰত এনে মুদ্ৰাৰ পৰিশোধ কৰিব পাৰি, যেনে ভাৰতবৰ্ষৰ ধাতৱীয় মুদ্ৰাবোৰ হৈছে সসীম বিহিত মুদ্ৰাৰ উদাহৰণ। অসীম বিহিত মুদ্ৰা: এনে মুদ্ৰাৰ সহায়ত যিকোনো মূল্যৰ তথা পৰিমাণৰ দেনা পৰিশোধ কৰিব পাৰি, যেনে ভাৰতবৰ্ষত প্ৰচলিত কাগজী নোটবোৰ। বিহিত মুদ্ৰাৰ অন্যটো প্ৰকাৰ হৈছে ঐচ্ছিক মুদ্ৰা। এনে মুদ্ৰা আইনগতভাৱে গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়, কিন্তু সাধাৰণ বিনিময়বোৰ কৰিব পাৰি, যেনে চেক, বেংক ড্ৰাফ্ট আদি।